আজি অব্যাহত আছে দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ হাতীমাৰীৰ বিভিন্ন অঞ্চল গৰাখহনীয়া আৰু বৰ্তমানে অৱস্থিত আছে দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ যি নেওজাজপুৰ গাঁৱত। আমি ইয়াৰ দৃশ্য দেখুৱাম যে কেনেদৰে আচলতে এই নেওজাজপুৰ অঞ্চলৰ স্থানীয় ৰাইজসকলে ইতিমধ্যে নিজে হাতে কামত লাগি গৈছে, কাৰণ দীৰ্ঘদিন ধৰি যে গৰাখহনীয়াৰ সমস্যা আচলতে এই অঞ্চলৰ ৰাইজে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিবাদ দাবী ইতিমধ্যে চৰকাৰক জনাই আহিছে, কিন্তু আজিলৈকে কোনো ধৰণৰ স্থায়ী প্ৰতিবাদ হোৱা নাই, যাৰ বাবে দেখা গৈছে দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজ ইতিমধ্যে গৰাখহনীয়া কবলত পৰি আছে। ইতিমধ্যে এই ব্ৰহ্মণপাৰা নেওজাজপুৰ অঞ্চলৰ কেইবাখনো ঘৰ ইতিমধ্যে সম্পূৰ্ণৰূপে যা গৈছে, যাৰ বাবে আজি পুৱাৰ ভাগতে দক্ষিণ অসমৰ মানকাছাৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই ইতিমধ্যে ঠাইখন পৰ্যবেক্ষণ কৰাৰ পিছত ইতিমধ্যে আজি জিএবৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে আমি জানিবৰ মতে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিএবক ইতিমধ্যে যোগান ধৰিছে আৰু যি স্থানীয় ৰাইজসকলে ইতিমধ্যে নিজে হাতে ঘাটে প্ৰতিৰোধৰ কাম ইতিমধ্যে জিএবকে ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ একাংশ স্থানীয় ৰাইজ আছে, কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব আচলতে গৰাখহনীয়াৰ কথা? হয়, নেওজাজপুৰ মালিয়ালকা জিপিৰ নেওজাজপুৰ আমাৰ দক্ষিণ মানকাছাৰ জিলাৰ ধৰক যে হেডকোৱাৰ্টাৰ আছে হাতীমাৰী 2 কিলোমিটাৰ নিলাগতে এই নেওজাজপুৰ অঞ্চলটো হয়। এই অঞ্চলটোত প্ৰত্যেক বছৰে গৰাখহনীয়ে তাণ্ডৱ চলাই থাকে, কিন্তু তাৰপিছতো চৰকাৰ প্ৰশাসন আমি বিভিন্ন সময়ত দল সংগঠনসমূহে বিভিন্ন সময়ত দাবী উত্থাপন কৰি থাকোঁ, তাৰপিছতে চৰকাৰে ইয়াত কোনো ধৰণৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে, যাৰ ফলস্বৰূপে আজি ৰাইজে নিজে নিজৰ গাঁঠিৰ ধনেৰে যি গৰাখহনীয়াৰ পাৰ ভাঙি আছে ব্ৰহ্মপুত্ৰ, তাতে প্ৰটেকশ্যন আমি টেম্পৰাৰী প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি আছোঁ। তো আমাক মানে যি চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই তেখেতসকলে জিঅ' বেগ যি মেগা বেগ আছে মেগা বেগবোৰ প্ৰদান কৰিছে ফ্ৰী বিনামূলীয়া, আৰু আমি ৰাইজে যে চিভিল লগাই আৰু বাকী ৰাইজে লেবাৰ নিজে কোনো ধৰণৰ বিনামূলীয়াকৈ আমাৰ অঞ্চলৰ ৰাইজে নিজে কাম কৰি আছে। আজি পুৱাৰ ভাগত জিলা আয়ুক্ত হয়, আমাৰ আজি ৰাতিপুৱা ভাগতে জিলা আয়ুক্তগৰাকী আহিছিল, আহি আমাৰ অঞ্চলৰ পৰ্যবেক্ষণ কৰিছে। তেখেতসকলে কিবা মানে এটা মানে ষ্টেপ ল'ব বুলি জনাইছে, কিন্তু তাৰপিছতো আমি তেখেতৰ মানে আশাত ৰৈ নাথাকে আমি নিজেও কাম আৰম্ভ কৰিছোঁ। আৰু তেখেতসকলক কৈ দিছে, তেখেতসকলে আমাক জিঅ' বেগবোৰ যি মেগা বেগ আছে সিহঁতে দি দিছে ডিপাৰ্টমেণ্টৰ ইতিমধ্যে আমাৰ 150মান বেগ দিছে আৰু দি দিব যিমান লাগে সিহঁতে তেখেতসকলে ফালৰ পৰা কৈ দিছে যে দি থাকিব। আৰু আমাৰ এই অঞ্চলৰ যিবোৰ আজি ধৰক 72 ঘণ্টাৰ ভিতৰতে 10ৰ পৰা 12টা ঘৰ উঠি গ'ল ইতিমধ্যে ব্ৰহ্মপুত্ৰত গৰাখহনীয়া গ'ল। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক দাবী জনাওঁ, যি ঘৰসমূহ ভাঙি গ'ল ইতিমধ্যে নদীৰ গৰাখহনীয়াত যা গ'ল তেখেতসকলক মানে ক্ষতিপূৰণ দিব লাগে আৰু এই অঞ্চলটো পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিব লাগে। প্ৰতি বছৰেতো গৈ থাকে এইটো সময়তে, আজি ধৰক 3 দিনৰ পৰা ইয়াত তাণ্ডৱটো বেছি চলাই আছে। 3 দিনতে আপোনাৰ 11টামান ঘৰ গ'ল আৰু এটা ভাঙি আছে ইতিমধ্যে যাবই। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ, আপোনালোকে অতি সোনকালে আমাৰ এই অঞ্চলটো ৰক্ষা কৰক, নহ'লে ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতে হাতীমাৰী হেডকোৱাৰ্টাৰ সেইটোও ভাঙি মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব। কাৰণ প্ৰতি বছৰে যি টেম্পৰাৰী পাৰ্কোপাইনবোৰ দিয়ে, সেই পাৰ্কোপাইনবোৰ দি কাম নহয়, জাষ্ট ইহঁতে মানে দিয়ে আৰু কাম কৰিব লাগে বুলি কৰে, মানে কৰিব লাগে জাষ্ট সেইটো কৰে, কিন্তু তেখেতসকলে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।